চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত সুখবৰ যে এতিয়াৰ পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে আপোনাৰ বিনামূলীয়া চিকিৎসা আঁচনিৰ নামত টকা নিদিলেও হ'ব। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে, যাৰ ফলত শেহতীয়া জাননী প্ৰকাশ পাইছে। ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানে যে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে 125 টকাকৈ দিব লাগিব, তৃতীয় বৰ্গৰ কৰ্মচাৰীয়ে 225কৈ দিব লাগিব, দ্বিতীয় বৰ্গৰ 325 টকা, আনহাতে প্ৰথম বৰ্গৰ 500 টকাকৈ দিব লাগিব। কিন্তু আপোনালোকে এতিয়াৰ পৰা এই টকা নিদিলেও হ'ব, কিয়নো আপোনালোকে এয়া চাব 7 নম্বৰ পইণ্টটো, ইন কেছ অফ দ'জ গভৰ্ণমেণ্ট এমপ্লয়িজ হু আৰ নট উইলিং টু বি ইনক্লুড ইন MMLSAY এণ্ড ৱান্ট টু opt out, the concerned DDO may raise a ticket within FinAssam with supporting documents so as to remove the option for deduction of that particular employees from subsequent salary month. যদিহে কোনো কৰ্মচাৰী বা পেঞ্চনাৰ যদি এই আঁচনিত অন্তৰ্ভুক্ত হ'ব নিবিচাৰে, তেনেহ'লে DDOৰ তাত নিৰ্দিষ্ট ডকুমেণ্ট যোগে তাত জনালে তেওঁলোকে এই টকা দিব নালাগিব আৰু তেওঁলোকে এই আঁচনিৰ অন্তৰ্ভুক্ত নহ'ব বুলি এয়া বিভাগীয় জাননীৰ পৰা জনাইছে। সেয়েহে ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ জৰিয়তে প্ৰতিটো তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবলৈ ধন্যবাদ।